হেল্ল', কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই ভালে আছোঁ। আৰু এফালে দেখিছে নহয়, ধুনীয়াকৈ একদম ৰেডি হৈ লৈছোঁ দেই। আজি যাব লৈছোঁ ভণ্টিহঁতৰ ঘৰলৈ বুলি, যিহেতু ভণ্টি আজি কচু জাল দিয়া, সেইটো কাৰণে মই আৰু নবেটি ওলাই ল'লে, দেউতাকো ওলাই ল'লে। এইফালে বা আৰু ভাগিন আৰু বাবা ঘৰৰ পৰা আহিছে, বাইক লৈ আহিলে সিহঁতেও। ক'লোঁ যে ইয়াতে সোমাবি, লগতে যাম বুলি। সেয়া আমিও এতিয়া আহি আছোঁ আৰু সিহঁতিও আহি আছে পাছে পাছে, আৰু নবেটিয়ে চবকে হাই কৰি দিছে দেই। এফালে আহি পাই এজেগাত ৰৈ দিছোঁ, মানে ইমানেই বৰষুণ, ভাবিব নোৱাৰা বৰষুণ। ওলাই আহোঁতে আমাৰ তাতে পৃথিৱীৰ ৰ'দ, মানে একেবাৰে ৰ'দৰ পৰা গৰমৰ ৰক্ষা নাই। আৰু আহি ইয়াতে দেখিছোঁ যে আধা বাটতে গোগামুখ নৌপোৱা অলপমান আগলৈ বৰষুণ দিছে। আৰু এইফালে বায়ে দোকানৰ ৰুম বনাই আছিলে চাগে, ইয়াতে সুবিধা হ'ল আমি সোমাবলৈ বৰষুণ দিলে কাৰণে। আৰু ইয়াতে তাই বহি লৈছে ধুনীয়াকৈ, আৰু নবেটিয়ে ককাকৰ পৰা এয়া পইচা খুজি লৈ লৈছে দে। আৰু বৰষুণ যাক এৰিব বুলি আমিও ৰখি আছোঁ। সময় 10:30 বাজিলে চাগে। মায়ে ফোন কৰি আছে, আহিছনে বুলি। মা কালিয়ে গ'ল আৰু আজি আমি আহিছোঁ। এইফালে নবেটি দেউতাকো বহি আছে বৰষুণ এৰা আশাত। বৰষুণ যাক এৰিলে আৰু এফালে আমিও এতিয়া আকৌ আহিলোঁ ওলাই। আৰু পিছফালে সি বা আৰু বাবা ভাগিন আহি আছে, আৰু এইফালে আমি আগত আহি আছোঁ। আহি পাই গ'লোহি গোগামুখ। ইয়াতে কিবাকিবি এটা বজাৰ কৰি ল'লোঁ, আৰু বজাৰ কৰি মেলি নবেটিৰ কাৰণেও দুই এটা কিবাকিবি ল'ব লগা আছিলে, তাইৰ কাৰণে লৈ ল'লোঁ। আৰু বায়েও কিবাকিবি ইটো সিটো বজাৰ কৰিব লগা আছিলে বুলি কৈছে, তাইও বজাৰ কৰি ল'লে ধুনীয়াকৈ। বজাৰ কৰি মেলি এতিয়া আকৌ আমি আহি আছোঁ। আৰু ইয়াত দেখিছে নহয়, বাটত ইমান ধুনীয়া এটা পৰিৱেশ। নদীৰ ওপৰত দলঙৰ আকৌ ইটো চাইডে ট্ৰেইন যোৱা দলং, দেখিয়ে কিবা এটা ভাল লাগিছে। অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আৰু এইফালে দলঙৰ ওপৰতে কিবা কাম চলাই আছে, কাম চলি আছে। ভণ্টিহঁতৰ ঘৰ যিহেতু পদুমণি 14 মাইলত হয়, সেইটো কাৰণে পদুমণি আই থান পাৰ হৈ যাব লগা হয়। এইবাৰ তেনেকৈ নতুন বছৰ বুলি ক'তো মন্দিৰ বা নামঘৰ তেনেকৈ যোৱা হোৱাই নাই, সময়ো মিলাও নাই। আৰু নবেটি দেউতাকো তেনেকৈ আহিলে সময় নাপায়, সেইটো কাৰণে ভাবিছোঁ যে থানত এপাক সোমাই যাম। যিহেতু ঘপককৈ আহোঁ বুলিলেও আহিব নোৱাৰোঁ, সেইটো কাৰণে এয়া আহি পাই গ'লোহি পদুমণি থান। আৰু এইবিলাক দেখিছে দোকান বজাৰবিলাক কিমান ধুনীয়াকৈ ৰাখিছে। বা দেউতা আৰু ভাগিনজনীক আগত পঠালোঁ। আমি কিবাকিবি এটা বজাৰ কৰি থাকোঁতে ক'লোঁ যে তহঁতি আগত ব'ল, আমি গৈ আছোঁ বুলি। আৰু সিহঁতে আহি ইয়াতে সেৱা চেৱা কৰি আমাৰ কাৰণে ৰখি থাকিলে। আৰু এয়া আমিও আহি পাই গ'লোহি, আৰু ধূপ চাকি জ্বলাই সেৱা কৰি যাম বুলিহে ভাবিছোঁ। শৰাই দিবলৈ হ'লে বহুত দেৰি লাইন পাতিব লাগিব, সেইটো কাৰণে খালি ধূপ আৰু চাকি জ্বলাই সেৱা এভাগ কৰি যাম বুলিয়ে সোমাইছোঁ। আৰু মাহঁত আৰু ভণ্টিহঁত যিহেতু ৰখি আছে আমাৰ কাৰণে, সময় বাজিলে এতিয়া 11:30। ইয়াতে ইমান দেৰি হৈ গ'ল। বৰষুণ যাক নিদিয়া হ'লে আমি সোনকালে পালোঁহিহেঁতেন, কিন্তু বৰষুণ যাকেহে দেৰি কৰাই দিলে। কমেও 2 ঘণ্টামান ৰখিলোঁ। আৰু এয়া পদুমণি আই থানৰ ভিতৰভাগ দেখাই দিছোঁ। মানুহ লাইন পাতি আছে, খুবেই ভিৰ হৈ আছে। সেইটো কাৰণে আমিও লাইন পাতি শৰাই দি নাথাকিলোঁ, আৰু খালি ধূপ আৰু চাকি জ্বলাই সেৱা এভাগ কৰি ল'লোঁ। ইয়াতে মানুহে ধুনীয়াকৈ ধূপ চাকি দি আছে, আৰু আমিও ধূপ চাকি দি আজৰি হৈ গ'লোঁ। আৰু এয়া বা আৰু ভাগিন সিহঁতে আমাতকৈ আগত আহিলে, সেৱা কৰিলে। সিহঁতে ভাবিছিল লাইন পাতি ভিতৰত একেবাৰে সেৱা কৰিব যাম বুলি। মই ক'লোঁ যে দেৰি হ'ব, সেৱা কৰি থাকিলে মাহঁতে ফোন কৰি আছে বুলি, সেইটো কাৰণে লাইন পাতি সেৱা কৰা নহ'ল। আৰু এইফালে বাহিৰত দেখিছে নহয়, বাহিৰৰ পৰিৱেশটো এপাক দেখাই দিছোঁ। আৰু ইয়াতে মানুহ আজি সিমান ভিৰ নোহোৱা মানে 11-12 বাজিলে যেতিয়া মানুহ কমিলে, আৰু এতিয়া সেৱা চেৱা কৰি গ'লগৈ দেখি আমিও সেৱা কৰি আজৰি হৈ গ'লোঁ। আৰু আজৰি হৈ এতিয়া আকৌ যাব লাগিব ভণ্টিহঁতৰ ঘৰলৈ বুলি। এয়া নবেটি আহি আছে ভিতৰৰ পৰা ওলাই। এইফালে ফাইনেলি ভণ্টিহঁতৰ ঘৰ পাই গ'লোহি। আহি থাকোঁতে বাটত আকৌ ভিডিঅ' কৰা নহ'ল। আৰু পদুমণি থানৰ পৰা সিহঁতৰ ঘৰলৈ বেছি গ'ল নহয়, সিহঁতে বোলে কচু জালৰ নিয়মটো কৰিয়ে দিলেহেঁতেন। আৰু এইফালে বাহিৰত ভণ্টিৰ খুৰীমা, বৌ, বাইদেউ সকলো বহি কথা পাতি আছে। আৰু মই আৰু বা দুইজনী কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আৰু যিহে গৰম পৰিছে, উপায় পোৱা নাই, মানে কি কৰোঁ নকৰোঁ লাগিছে। ইয়াত ধুনীয়াকৈ হাঁহি ধেমালি কিবাকিবি কথা পাতি আছে। এয়া হৈছে ভণ্টিৰ আইতাক, মানে ভণ্টিৰ শহুৰ দেউতাৰ মাক হয় দেই। আৰু এইফালে এজনী হ'ল মা। এইফালে নিয়মবিলাক কৰি মাক দেউতাকক খুৱাই বোৱাই আজৰি হৈ গ'ল। আৰু আমিও খাবলৈ বুলি বহি দিলোঁ ধুনীয়াকৈ। যিহে গৰম পৰিছে, খোৱা ভিডিঅ' কৰি থকা নহ'ল। আৰু ভাত পানী খাই আজৰি হৈ পাছবেলা সময়ত ইমান ডাঙৰ ডাঙৰ আম আছে মানে সিহঁতৰ পিছফালে, তাকে আম কেইটামান পাৰি আনিব ক'লোঁ। পাৰি আনিব কৈ মই আমখিনি ৰুকি দিলোঁ, আৰু নবেটি দেউতাকক দিছোঁ ভোট জলকীয়াটো মানে ৰুকিবৰ কাৰণে। এই গৰমত নহ'লে হাতত পৰিলে হৈছে আৰু দেই। আমখিনি দেখি কাৰ কাৰ খাব মন গৈছে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এফালে ধুনীয়াকৈ আমখিনি ৰুকি লোৱা হৈ গ'ল, লগত ভোট জলকীয়া। মিঠা টেঙা টাইপৰ আছিলে, আমটো খুবেই ডাঙৰ, এটাই 1 কেজিমান হ'ব নেকি, আৰু ভিতৰত গুটি বন্ধাই নাই, কাটি থাকোঁতে দেখাবলৈ নহ'ল আৰু। এফালে আম চাম কাটি আমিও খাই লওঁ। থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে, বাই বাই।